हेलो गाइस, गुड मॉर्निंग। वेलकम बैक टू यूट्यूब चैनल। तो आप अभी मैं एसामीस में बात करेगा और हिंदी से बात करेगा, लेकिन हिंदी से बात करेगा तो पूरा ऑल इंडिया जितना मोर व्यूवर्स है सब लोग को पता चलेगा, और एसामीस में बात करेगा तो वो हमारा जो असम का भाई लोग है वो लोग को पता चलेगा। ठीक है, मैं अभी असम में हूँ तो असम का वीडियो बना रहा है लोकल। अभी मैं आसामीस में बातें करेगा। ठीक है, मैं এতিয়া যাব ওলাইছোঁ মানে ইয়াতে লোকেল জায়গা এখন গাঁৱৰ ওচৰতে এখন নদীত গৈ আছোঁ আমি, আৰু নদী যোৱা ৰাস্তাখনত মানে ৰাস্তাই নাই, মানে এইটো হাল মাৰি থৈছে খেতখন। কিবা লগাব নেকি নাজানো, কিবা লগায়। ইয়াৰ ওপৰেদি গৈ আছোঁ আৰু কোনোবাই চালে আমাক গালিহে ফাৰিব নেকি। এইটো আমাক যিটো ওচৰত নদীৰ ওচৰত চালে এইটো হলদি গছ বুলি কয়, আৰু হলদি গছৰ ওচৰতে নদী আছে। চাই লওক, নদীত ইমান পানী নহয় এতিয়া, আৰু নদীৰ কাষতে ধান খেতি আছে। ইমান ধুনীয়া অসমৰ পৰিৱেশটো আপোনালোকে চাই থাকক, আৰু ভিডিঅ'টো মোৰ ভাল লাগিব বুলি আপোনালোকৰ ওচৰত মই বনাবৰ কাৰণে আহিছোঁ। আৰু এইটো ধান খেতিৰ মাজেৰে যাবৰ কাৰণে এখন ৰাস্তা, আৰু ইয়াতে মানে দুটা ফালে মানে ধান খেতি আছে, আৰু না ধান খেতি আছে দুটা ফালে, আৰু ধান খেতি মানে দুটাও ফালে মানে ধান খেতি আছে, আৰু ধান খেতিৰ ওচৰে মই গৈ আছোঁ। আৰু ইফালে যাইখিনি অলপ কিবা ছাইডত মানে আৰু বহুত ধুনীয়া দেখা পাব অসমৰ দৃশ্যটো। আৰু চাই লওক, মই আহি পাই গ'লোঁ মানে নদীৰ কাষতে। ইমান ডাঙৰ আছে, মানে ক'ত আৰু ইমান এনেকুৱা জেগা বাহিৰতে নাই। যেনেকুৱা জেগা বহুত দিনৰ মূৰত গাঁওখন চাব আহিছোঁ কাৰণে ইমান ধুনীয়া লাগিছে। ভাবিলোঁ এখন ভিডিঅ'ই বনাই দিওঁ, সেইকাৰণে ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ, আৰু আপোনালোকে চাই লওক। ঠিক আছে, আৰু এতিয়া ভিডিঅ'টো মানে ইফালে যাবৰ কাৰণে মোৰ ইমান মানে ভয় লাগি আছিল, আৰু নাযাওঁ।